মৌলানা বদৰুদ্দিন আজমল চাহাবৰ মহানুভৱতাৰ আন এক নিদৰ্শন। আকৌ এবাৰ শীতৰ বতৰত দুখীয়াৰ মাজত বিলালে কম্বল। মৌলানা বদৰুদ্দিন আজমল চাহাবে অনুভৱ কৰিছে, এখন কম্বলৰ অভাৱত বহুতো দুখীয়া দৰিদ্ৰ লোকে শীতৰ ৰাতি কষ্ট পায়। সেয়ে এই দৰিদ্ৰ ব্যক্তিসকলৰ শীত নিবাৰণৰ বাবে আজমল চাহাবে ল'লে বিশেষ পদক্ষেপ। স্বেচ্ছাসেৱী সংস্থা মৰকজুল মাআৰিফৰ জৰিয়তে জাতি ধৰ্ম নিৰ্বিশেষে আজি বিতৰণ কৰিলে একোখনকৈ কম্বল। হয়, নমস্কাৰ। আমাৰ বদৰুদ্দিন আজমল ছাৰে যিখিনি আমাক সহায় কৰিছে, আমাৰ বহুতখিনি আমি সহায় সাৰথি পাইছোঁ, কাৰণে তেওঁক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ দীৰ্ঘদিন আয়ু জীয়াই থাকক, আমাৰ আশীৰ্বাদ সদায় তেওঁলোকৰ লগত আছে। আৰু তেওঁ আমাক এই ঠাণ্ডা দিনত যিখিনি ব্লেংকেট দিছে বা আগন্তুক তেনেকুৱা চাউল দালি আমাক দিছে, আমি সেইখিনি পাইছোঁ। তেওঁক সেইখিনিৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজমল চাহাবৰ পৰামৰ্শ অনুসৰি আজি মৰকজুল মাআৰিফৰ সভাপতি মৌলানা পাৰভেজ আলম কাছিমিয়ে সংস্থাটোৰ চৌহদত কম্বল বিতৰণৰ শুভাৰম্ভণি কৰে। মৰকজুল মাআৰিফৰ মেনেজাৰ জামাল উদ্দিন, HR এক্সিকিউটিভ MR সুলেমান হাইদৰ আৰু অন্যান্য বিষয়াসকলে এই কাৰ্যসূচীত ভাগ লয়। একোখন কম্বল পাই হিতাধিকাৰীসকলে আনন্দ প্ৰকাশ কৰে আৰু মৌলানা বদৰুদ্দিন আজমল চাহাবক ধন্যবাদ জ্ঞাপন কৰে। আমি শুনাই লৈছো একাংশ হিতাধিকাৰীৰ মতামত। নমস্কাৰ। জয়তে প্ৰথমতে আমি আজমল ছাৰক ধন্যবাদ দিছোঁ। তেওঁ দৰিদ্ৰসকলক আজি কম্বল বিলোৱাৰ বাবে অশেষ আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল।